finally the wait is over. দক্ষিণ গুৱাহাটী BEd কলেজৰ এডমিশ্যন নটিচ আজি পাব্লিছ কৰা হৈছে। তো বলক নোটিছটোত কি কৈছে আমি চাওঁ। এডমিশ্যন নটিচ BEd ফাৰ্ষ্ট ছেমিষ্টাৰ ফৰ দি ছেশ্যন 2026-2027। যিসকল কেণ্ডিডেটছে 2 year BEd প্ৰগ্ৰামৰ কাৰণে এডমিশ্যন ল'ব দক্ষিণ গুৱাহাটী BEd কলেজত, Fatasil Ambari are hereby informed that online forms of application will be available after declaration of the final merit list. Online form application karone available hobo final merit list ঘোষণাৰ পিছতে। Important dates দিছে 5 আগষ্ট তাৰিখৰ পৰা 7 আগষ্ট তাৰিখলৈকে opening and submission of forms. আপোনালোকে ফৰ্ম সাবমিট কৰিব পাৰিব। তাৰ পিছত আছে 8 আগষ্ট তাৰিখে ডিক্লাৰেশ্যন অফ মেৰিট লিষ্ট এণ্ড ৱেটিং লিষ্ট ইন দি কলেজ ৱেবছাইট। কলেজ ৱেবছাইট www.dgbed.in বা www.dgbed.org আপোনালোকে মেৰিট লিষ্ট বা ৱেটিং লিষ্ট যোন কেতিয়া পাব্লিছড হ'ব আপোনালোকে পাই যাব। 10 আগষ্ট তাৰিখে ভেৰিফিকেশ্যন আৰু এডমিশ্যন প্ৰচেছ কণ্ডাক্ট কৰা হ'ব আৰু মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট ওপৰত বেছ কৰি আপোনালোকৰ ভেৰিফিকেশ্যন আৰু এডমিশ্যন প্ৰচেছ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। তাৰপিছত কৈছে কেণ্ডিডেটছ মাষ্ট ফিল ইন দিয়াৰ BEd set marks and rank strictly according to the final merit list published by Guwahati University. Guwahati University দ্বাৰা যোনটো ফাইনেল মেৰিট লিষ্ট পাব্লিছড হ'ব সেই গোটেইখিনিৰ মানে তথ্য মাৰ্কছ ৰেংক এইবিলাক আপোনালোকে মানে অলপ সাৱধানে পুট কৰিব যেতিয়া ফৰ্ম ফিল আপ কৰিব। দ্য লিংক টু দি এডমিশ্যন ফৰ্ম উইল বি পাব্লিছড অন 5th of August। তো লিংক টু এডমিশ্যন ফৰ্মৰ যোনটো লিংক আছে এইটো 5 তাৰিখে পাব্লিছ কৰা হ'ব। এইখিনি আছিলে দক্ষিণ গুৱাহাটী BEd কলেজৰ ফটাকিল যোনটো ফটাকিল আমবাৰীত অৱস্থিত সেইটোৰ এডমিশ্যন নটিচ। তো এই ধৰণৰ নটিচ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰি দিব। থেংক ইউ।